আজি সকলোৱে আশা কৰি আছিল যে আজি দিনটো দিলবাৰ হোসেন মজুমদাৰ তেখেত জামিন মঞ্জুৰ কৰি মুকলি আকাশৰ তললৈ আহিব কিন্তু আশ্চৰ্যজনকভাৱে কালিনটো এটা গোচৰত তেওঁ জামিন মঞ্জুৰ কৰিলে যদিও আজি পুনৰবাৰ আন এটা গোচৰত তেখেতক আজি দিনটোত গ্ৰেপ্তাৰ কৰা হ'ল আৰু কিছু সময় পূৰ্বে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পুনে পুনে পাণবজাৰৰ এটা দলে তেখেতক বৰ্তমান সময়ত এই পাণবজাৰ আৰক্ষী থানালৈ লৈ অনা হৈছে আৰু পাণবজাৰ আৰক্ষী থানাত বৰ্তমান সময়ত তেখেতৰ যি এডভোকেটগৰাকী তাৰ সমান্তৰালকৈ পৰিয়াল লোকসকল আছে আৰু বৰ্তমান সময়ত যিটো সমগ্ৰ বিষয় বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া তাৰ বিপৰীতে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত পাণবজাৰ আৰক্ষী থানাৰ সন্মুখভাগত জ্যেষ্ঠ সাংবাদিকসকল তাৰ সমান্তৰালকৈ সতীৰ্থ সাংবাদিকসকলো আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশটো দেখিবলৈ যত্ন কৰিছোঁ এনেদৰে বৰ্তমান সময়ত তেখেতক এবাৰ কথা পাতিবৰ কাৰণে বা তেখেতৰ কাষত এবাৰ থিয় দিবৰ কাৰণে এনেদৰে বৰ্তমান সময়ত তেখেতৰ সতীৰ্থ সাংবাদিকসকল আহি উপস্থিত হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ এই গোটেই যিটো সমগ্ৰ বিষয় সেই সমগ্ৰ বিষয়তে বৰ্তমান সময়ত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম পোনে পোনে বৰ্তমান সময়ত মই ইতিমধ্যে উল্লেখ কৰিলোৱেই এনেদৰে বৰ্তমান সময়ত সাংবাদিকসকল আহি উপস্থিত হৈছে সতীৰ্থ সাংবাদিকসকল আহি উপস্থিত পৰিলক্ষিত হৈছে মই পোনে পোনে আপোনাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কালিৰ দিনটো দেখোঁ আজি আমি সকলোৱে ভাবিছিলোঁ যে আজিৰ দিনত তেওঁক জামিন মঞ্জুৰি দিয়া হ'ব এই তাৰ ওপৰি দেখিবলৈ পোৱা গ'ল যে আশ্চৰ্যজনকভাৱে আন এটা গোচৰত তেখেতক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰা হ'ল গোটেই বিষয়টো কি ক'ব বিচাৰিব আমি ক্ষুব্ধ কিন্তু আমি আচৰিত নহয় বিশেষকৈ এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ চৰকাৰখন সাধাৰণতে গোচৰ এটা এজন সাংবাদিকেই হওক XYZ যি বৃত্তিৰে মানুহ নহওক কিয় কোনোবা শিক্ষক এজনক গ্ৰেপ্তাৰ এইটো আচলতে পুলিচ অভিযোগকাৰী পক্ষ আৰু অভিযুক্ত পক্ষৰ মাজতে সীমাবদ্ধ হৈ থকা উচিত পুলিচে দুয়ো পক্ষৰ বক্তব্য শুনি পুলিচে এটা তদন্ত প্ৰতিবেদন কৰিব সেই তদন্ত প্ৰতিবেদন কোৰ্টত দিব বা যদি আৰক্ষীয়ে দেখিছে যে এইটো আৰু দৰকাৰ নাই তেনেহ'লে এইটো তেওঁলোকে এটা FR বুলি কয় আমি ফাইনেল ৰিপৰ্ট বুলি কয় এইটো কৰিব তো দিলৱাৰ হুছেইনৰ বিৰুদ্ধে কোনোবা বেংক মেনেজাৰে অভিযোগ দিছে আৰক্ষীয়ে দিলৱাৰ হুছেইনক আটক কৰিছে তাৰপিছত কথাটো হ'ল এই যি অভিযোগ দিছে এই অভিযোগবোৰ পৰীক্ষা কৰিব আৰক্ষীয়ে তাৰপিছত ন্যায়িক ব্যৱস্থাই এটা নিজৰ বাট ল'ব কথাটো ইয়ালৈ হ'লে থকালৈকে কোনো কথা নাছিল কিন্তু যেই চৰকাৰখন ইনভলভ হ'ল ৰাজনৈতিকভাৱে চৰকাৰখন ইনভলভ হ'ল চৰকাৰখনৰ মুৰব্বীগৰাকী তেখেতেতো ক'লে যে মই 1 ছেকেণ্ডৰ ভিতৰত এৰি দিব পাৰোঁ মোক আহি ক'ব লাগিব আপুনি এই গোটেই ৰাজ্যখনৰ মুৰব্বী এজন ধৰি ল'লোঁ দিলৱাৰ হুছেইন এজন অভিযুক্ত অপৰাধী তো অপৰাধীজনৰ যি কৰিব আৰক্ষী আৰু আপুনি আদালতক দায়িত্ব দিয়ক যে আপোনালোকে যি কৰে কৰক এই যে বস্তুটো যে মই কৰিম বা মোৰ তেখেতে আল্টিমেটলি বুজাই দিছে যে যিটো হৈছে তেখেতৰ হস্তক্ষেপতেই হৈছে গতিকে এইটো কিন্তু বিপদজনক কথা গতিকে আজি যিটো হৈছে মই ভাবোঁ যে এনেকুৱা ঘটনা বা এনেকুৱা এই প্ৰক্ৰিয়াটো ফাৰ্ডাৰ আগবাঢ়ি যাব মই এইখিনিতে এটা কথা কওঁ যোৱা 3 দিন ধৰি পৰহিৰ পৰা দিলৱাৰ হুছেইনৰ ফোনটো আৰক্ষীৰ জিম্মাত আছে কোনো ধৰণৰ হেৰি নাই গতিকে মই আচৰিত নহওঁ কাইলৈ যে দিলৱাৰ হুছেইনৰ ফোনত এই ধৰণৰ কিবা আপত্তিজনক ইনফৰমেশ্যন এইবোৰো থাকিব পাৰে বুলি থাকি আৰু এটা গোচৰ জাপি দি গোটেই প্ৰক্ৰিয়াটো হয়তো দীঘলীয়া কৰাৰ এটা প্ৰক্ৰিয়া বা ষড়যন্ত্ৰ এটা চলিব পাৰে সেইকাৰণে মই কৈছোঁ যে আমি ক্ষুব্ধ হৈছোঁ গোটেই কথাটোত কিন্তু আমি আচৰিত হোৱা নাই থাকিলে আৰু আছে মই কথা পাতিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিক আফ্ৰিদা বেগম তেখেতো বৰ্তমান আহি উপস্থিত মই আপোনাৰ কাষলৈ আহিছোঁ বৰ্তমান সময়ত দেখিছোঁ আজি সকলোৱে আশা কৰিছিলে সেই একেখিনি কথাই কাৰণ তেওঁ মঞ্জুৰ লাভ কৰিব কিন্তু তাৰ বিপৰীতে আৰু এটা গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিলে কি ক'ব গোটেই বিষয়ে একোৱেই নকওঁ বুলি ভাবিছোঁ আজিৰ পৰা কিমান কম আমিয়ে যদি কৈ থাকোঁ আমি কাৰ কাৰণে বাতৰি পৰিৱেশন কৰোঁ কাৰ কাৰণে কৰোঁ ৰাইজৰ কাৰণে এই যে আমি আজি 22 বছৰ ধৰি সাংবাদিকতা কৰি আছোঁ তাৰপিছত যদি আজি কোনোবাই কয় আপুনি পৰ্টেলৰ সাংবাদিক আজিতো মানুহৰ এইটো চইচ ন আজি ৰবিশ কুমাৰৰ নিচিনা ডাঙৰ জাৰ্নেলিষ্ট তেওঁলোকেও পৰ্টেল কৰি আছে পুণ্যপ্ৰসন্ন বাজপেয়ীৰ নিচিনা ডাঙৰ জাৰ্নেলিষ্ট তেওঁলোকৰো এতিয়া পৰ্টেল কৰি আছে ঠিক আছে মই জানো অসম চৰকাৰৰ পৰা আমাক এতিয়া স্বীকৃতি দিয়া নাই মই বুজি পাইছোঁ চবৰে নিজৰ ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে ষ্টেট ৱাইজ কিন্তু সাংবাদিকতাৰ কাৰণেতো আমিতো মানে আমি এড লাগে বুলি ক'লেহে আমাক ৰিকগনিশ্যন বা হেৰি হয় আমাক ৰিকগনিশ্যনটো গভৰ্ণমেণ্টৰ কাৰণে এইটো কাৰণে ইম্পৰ্টেণ্ট যাতে আমাৰ সেই চৰকাৰী পেঞ্চন বহু ক্ষেত্ৰত লাগে পিছলৈ গৈ সেইটো কাৰণে ৰিকগনিশ্যন লাগে কিন্তু
মই যে ইমান বছৰ সাংবাদিকতা কৰিলো বা বেলেগ আজি মোৰ সতীৰ্থ বহু লোকে যে ইমান বছৰ সাংবাদিকতা কৰিলে তাৰপিছত যে আজি পৰ্টেলত গুচি যায় এতিয়া অতনু ভূঞা দা তেওঁৰ এটা জীৱনৰ এটা ডাঙৰ এটা কিমান এটা ডাঙৰ এটা হেৰিত তেওঁ সাংবাদিকতা কৰিছে কিমান বছৰ ধৰি সাংবাদিকতা কৰিছে